বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম পৰৱৰ্তী শিক্ষক নিযুক্তি আৰু টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মন কৰিবলগীয়া কেইটামান দিশৰ ওপৰত। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় জানে যে যোৱা দুবছৰৰ পৰা LP আৰু UPৰ নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে CTETৰ প্ৰাৰ্থীসকলক তেওঁলোকক সুযোগ দিছে। যিহেতু নতুনকৈ অসম চৰকাৰে টেট পতা নাই LP আৰু UPৰ ক্ষেত্ৰত, গতিকে CTETৰ প্ৰাৰ্থীসকল অহাৰ লগে লগে অসম টেটৰ যিসকল পুৰণি প্ৰাৰ্থী আছিল তেখেতলোকৰ ক্ষেত্ৰত কম্পিটিশ্যন কিছু বাঢ়ি গৈছে। আপোনালোকে নিশ্চয় জানে যে CTET বছৰত দুবাৰকৈ হয়, গতিকে যিসকলৰ নম্বৰ কম আছে তেখেতলোকলৈ এটা অনুৰোধ যে তেওঁলোকে যাতে কম্পিটিশ্যনত বৰ্তি থাকিবৰ কাৰণে CTETৰ যোগেদি নিজৰ নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰে। বিগত হৈ যোৱা দুটা CTETৰ প্ৰাৰ্থীসকলৰ মতামতৰ পৰা এটা কথা আমি গম পাওঁ, বা ৰিজাল্ট যদি আপোনালোকে চায়, এই যোৱা যিটো CTET হৈ গ'ল তাত কিন্তু LPৰ ক্ষেত্ৰত 100+ বহুতেই পাইছে, 110, 120 পাইছে। আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ইমান 100+ প্ৰাৰ্থীৰ সংখ্যা কম, কিন্তু LPৰ ক্ষেত্ৰত যথেষ্টখিনি বেছি প্ৰাৰ্থী আছে। তেওঁলোকক এইবাৰ সুযোগ দিয়া নহ'ল। পৰৱৰ্তী নিযুক্তিত তেওঁলোকে নিশ্চয় সুযোগ পাব। আৰু পৰৱৰ্তী বিজ্ঞাপন নিশ্চয় আপোনালোকে জানে 24 চনৰ শেষৰ ফাললৈ পুনৰ বিজ্ঞাপন নিশ্চয় অসম চৰকাৰে প্ৰকাশ কৰিব। বিগত দুবছৰ আপোনালোকে যদি চায়, ডিচেম্বৰ মাহৰ শেষৰ ফালে বা নৱেম্বৰৰ শেষৰ ফালে, নৱেম্বৰ-ডিচেম্বৰ মাহতেই প্ৰতি বছৰেই LP UPৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ কৰি আছে। 2023 চনৰ ক্ষেত্ৰতো 3800 LP আৰু 1400তকৈ কিছু বেছি পদ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ওলাইছিল, আৰু এইবাৰো ঠিক একেদৰে 3800 কিছু বেছি পদ LPৰ ক্ষেত্ৰত আৰু 1400তকৈ কেইটামান বেছি পদ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত ওলাইছে। ঠিক একেদৰে টেট কাম ৰিক্ৰুইটমেণ্টৰ যোগেদিও চৰকাৰে মাধ্যমিক পৰ্যায়তো নিযুক্তিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে যিসকল প্ৰাৰ্থীয়ে এইবাৰ এই 24 চনৰ নিযুক্তিত তেওঁলোকে চাকৰি পাব, তাৰ পিছতো বহু প্ৰাৰ্থী কিন্তু থাকি যাব, আৰু তেওঁলোকে কিন্তু নেক্সট কম্পিটিশ্যনত আহিবৰ কাৰণে নিজকে নিজৰ নম্বৰ বৃদ্ধি কৰাটো জৰুৰী। যিসকলৰ বয়স আছে তেওঁলোকে CTETৰ যোগেদি নিজৰ নম্বৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰাটো খুব জৰুৰী। দ্বিতীয়তে, আপোনালোকে নিশ্চয় জানে যে নতুন শিক্ষানীতি আহিছে। নতুন শিক্ষানীতি অনুসৰি যি BEd আৰু DLED পদ্ধতিটো কিছু সংশোধন হৈছে। এই বছৰ আপোনালোকে নিশ্চয় গম পাইছে, আজি দুদিনমানৰ আগতে গম পাইছে যে অসমৰ কেইবাখনো মহাবিদ্যালয়ত 4 বছৰীয়া যিটো ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ আৰম্ভণি হৈছে। লাহে লাহে হয়তো 2 বছৰীয়া BEd কোৰ্চটো নাইকিয়া হৈ সম্পূৰ্ণৰূপে 4 বছৰীয়া BEd কোৰ্চটো হ'ব। গতিকে যিসকল প্ৰাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী এইবাৰ পৰীক্ষা ফাইনেল দিছে, তেওঁলোকে যদি ভৱিষ্যতে শিক্ষক হ'ম বুলি ভাবিছে, তেওঁলোকে কিন্তু ইণ্টিগ্ৰেটেড কোৰ্চৰ লগত নিজকে জড়িত কৰিব পাৰিব, যিহেতু 30 তাৰিখলৈকে আছে NTA পৰ্টেলৰ আবেদনৰ তাৰিখ। হয়তো পৰৱৰ্তী সময়ত বৃদ্ধিও কৰিব, বা যিসকলে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ আছে তেওঁলোকেও পাৰিব। আৰু আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে, আপোনালোকে ভিডিঅ'টো চাই ল'ব, মোৰ এই চেনেলতে দিয়া আছে। এই সকলোখিনি চাই পেলাই আপোনালোকে যিসকলে ইণ্টিগ্ৰেটেড BEd কোৰ্চ কৰিম বুলি ভাবিছে, আপোনালোকৰ নিয়েৰেষ্ট জিলাত থকা চেণ্টাৰত আপোনালোকে খবৰ কৰিব, আৰু তাৰ কাৰণে নেশ্যনেল লেভেলৰ এটা এণ্ট্ৰেঞ্চ টেষ্ট দিব লাগিব, যিটোৰ শেষ তাৰিখ হ'ল 30 এপ্ৰিল। তেওঁলোকৰ কাৰণে যিসকল প্ৰাৰ্থী ভৱিষ্যতে শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকে কিন্তু ইণ্টিগ্ৰেটেড BEd কোৰ্চটো কৰিব পাৰিব। আৰু DLEDৰ ক্ষেত্ৰতো যিসকল NIOS প্ৰাৰ্থী তেওঁলোকেও বহুত কমেণ্ট কৰি থাকে। গতিকে NIOS প্ৰাৰ্থীসকলৰ কাৰণে এটা কথা যে তেওঁলোকৰ যি ন্যায়ালয়ৰ যুঁজ, বৰ্তমান পৰিস্থিতিত দেখা গৈছে যে দীঘলীয়া এখন যুঁজ হ'ব। বহু বছৰৰ মূৰত সেই ছুপ্ৰিম কোৰ্টৰ ফাইনেল জাজমেণ্টটো আহিল, আৰু এতিয়াও আকৌ তেওঁলোকে ন্যায় পাবৰ কাৰণে যিখন যুদ্ধ তেওঁলোকে ন্যায়ালয়ৰ যোগেদি আগবঢ়াই নিব বিচাৰিছে, প্ৰচেছটো যথেষ্ট দীঘলীয়া হ'ব। গতিকে যিসকলৰ বয়স আছে, টেট উত্তীৰ্ণ হৈ আছে, তেওঁলোকে কিন্তু ৰেগুলাৰ মোডত DLED বা BEd যদি কৰিব বিচাৰে তেওঁলোকে বেয়া নহয়, কিয়নো ন্যায়ালয়ৰ যোগেদি তেওঁলোকে ন্যায় পোৱালৈকে আৰু কেইবাবছৰ লাগিব,
আৰু যিসকলৰ যদি বয়স আছে তেওঁলোকে এণ্ট্ৰেঞ্চ দি ৰেগুলাৰ মোডত DLED বা BEd যদি কৰিব পাৰে তেতিয়া তেওঁলোকৰ সুবিধা হ'ব। বিশেষকৈ বহু প্ৰাৰ্থী এনে আছে যি LP আৰু UPত বহুত ভাল নম্বৰ পাই তেওঁলোকে পাছ কৰি থৈছে, কিন্তু যিহেতু এতিয়া NISৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আহিল তাৰ ফলস্বৰূপত তেওঁলোকৰ অৱস্থা তেওঁলোক মানসিকভাৱে যথেষ্ট হতাশগ্ৰস্ত হৈ গৈছে, ভাগি পৰিছে। গতিকে সেই প্ৰাৰ্থীসকললৈ তেওঁলোকে নিশ্চয় পৰৱৰ্তী সময়ত যদি সময় থাকোঁতেই ৰেগুলাৰ মোডত DLED বা BEd কৰে তেতিয়া তেওঁলোকৰ সেই টেট যিসকল উত্তীৰ্ণ হৈ আছে, যিসকলৰ বয়স আছে তেওঁলোকে পৰৱৰ্তী সময়ত পুনৰ আবেদন কৰি চাকৰি ল'বৰ কাৰণে তেওঁলোকৰ সুযোগ থাকিব। এই ক্ষেত্ৰত NISৰ যিটো ন্যায়ালয়ত যিটো ৰায়দান হ'ল তাৰপিছত এতিয়া পৰৱৰ্তী সময়ত তেওঁলোকে পুনৰ তেওঁলোকৰ সপক্ষে এটা ৰায় আনিবৰ কাৰণে যি চেষ্টা চলাই আছে, সেই ক্ষেত্ৰত যিহেতু ন্যায়ালয়ৰ কামবিলাক নিৰ্দিষ্ট সময়ৰ মূৰতহে হয়, খুব খৰতকীয়াকৈ কৰোঁ বুলি কৰিব নোৱাৰে, গতিকে যথেষ্ট সময় লাগিব। গতিকে তেওঁলোকৰ ৰায়দান অহালৈকে ইতিমধ্যে যদি 2 বছৰতকৈ বেছি সময় লাগে, বয়স থকা প্ৰাৰ্থীসকলে কিন্তু ৰেগুলাৰ মোডত DLED বা BEd কৰিলে তেওঁলোকৰ সুবিধা হ'ব। পিছত যদি তেওঁলোকৰ NISখনো ভেলিড হৈ যায় তেতিয়া কোনো কথা নাই, কিন্তু তেতিয়ালৈকে অপেক্ষা নকৰি বয়স থকা প্ৰাৰ্থীসকল, বিশেষতঃ LP আৰু UP দুয়োটা টেট উত্তীৰ্ণ বহু প্ৰাৰ্থী তেনে আছে NISৰ, বয়স থকাসকলে কিন্তু ৰেগুলাৰ মোডত যদি DLED কৰিব পাৰে বা BEd কৰিব পাৰে ভাল খবৰ। ইয়াৰ উপৰিও ডিষ্টেঞ্চ মোডতো কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ BEdৰ কোৰ্চ খোলা কথা অসম চৰকাৰে কিছুদিনৰ আগতে ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী মহোদয়ে। গতিকে আপোনালোকে সেই ক্ষেত্ৰতো খবৰ ৰাখি থাকিব। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি তাত যদি ইন ছাৰ্ভিচ যিহেতু শিক্ষকসকলক প্ৰশিক্ষণৰ সুবিধা দিয়ে, গতিকে এই ক্ষেত্ৰত যেনেকৈ NISৰ ক্ষেত্ৰত প্ৰাইভেট আৰু চৰকাৰী সকলো ইন ছাৰ্ভিচ শিক্ষককে দিছিল, যদি তাত আপোনালোকে BEd কৰিবৰ সুযোগ পায় তেতিয়া ME টেট উত্তীৰ্ণসকলে কিন্তু তেওঁলোকে তেনেদৰেও কৰিব পাৰিব। এই ক্ষেত্ৰত কৃষ্ণকান্ত সন্দিকৈ অপেন ষ্টেট ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকে নটিফিকেশ্যনবিলাক চাই থাকিব বা অসম চৰকাৰৰ ঘোষণা আপোনালোকে চাই থাকিব। ইয়াৰ উপৰিও যিসকল প্ৰাৰ্থীয়ে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকেও ভাবিছে যে কেতিয়া পৰীক্ষা হ'ব, কেতিয়া অনলাইন হ'ব, তেনেধৰণৰ বহু প্ৰাৰ্থীয়ে কমেণ্টত সুধি থাকে। কিন্তু এই ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে ইলেকশ্যনৰ পিছতেই কিন্তু পুনৰ যি এতিয়া ৰৈ গৈছে, যেনেকৈ BTAD ভেৰিফিকেশ্যনৰ কামখিনি যেনেকৈ ৰৈ গৈছে আধাতে, আৰু অসম চৰকাৰৰ DEE সেইখিনিও যিহেতু এতিয়া ইলেকশ্যনৰ কাৰণে মাজতে স্থবিৰ হৈ গৈছে, কিন্তু ইলেকশ্যনৰ পিছতেই অৰ্থাৎ জুন মাহৰ 10 তাৰিখমানৰ পিছৰ পৰাই কিন্তু এই কামখিনি পূৰ্ণ গতিত আৰম্ভ হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ দৰেই আগষ্ট ছেপ্টেম্বৰ মাহত অৰ্থাৎ অক্টোবৰৰ আগে পিছে সকলোখিনি নিযুক্তি কিন্তু হ'ব। আৰু তেখেতে ইতিমধ্যে ঘোষণা কৰিছে যে পৰৱৰ্তী যি 50,000 চাকৰি ওলাব, 50,000 চাকৰিত পুনৰ যদি এই শিক্ষকৰ এইখিনি বাদেও নতুনকৈ আৰু বহুখিনি পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আপোনালোকে ইতিমধ্যেই জানে যে 91ত যিসকল স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল, LP হওক, UP হওক বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰীয়ে, সেই শিক্ষকসকল 24, 25, 26ৰ ভিতৰত প্ৰায়খিনি শিক্ষক কিন্তু ৰিটায়াৰ কৰিব তেওঁলোকে, যিহেতু তেওঁলোক পাৰ্মানেণ্ট টিচাৰ, তেওঁলোকৰ বহুত পোষ্ট খালী হোৱাৰ সম্ভাৱনা আছে। গতিকে অনাগত দিনত শিক্ষক হ'ম বুলি ভবা প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্টখিনি সুযোগ আছে। এই ক্ষেত্ৰত আপোনালোকক এটাই ক'ম, LP UPৰ ক্ষেত্ৰত যিসকলৰ DLEDৰ ক্ষেত্ৰত বা BEdৰ ক্ষেত্ৰত কোনো সমস্যা নাই, তেওঁলোকে নিজৰ নম্বৰ CTETৰ যোগেদি বৃদ্ধি কৰি নিজৰ চান্স বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। NISৰ ক্ষেত্ৰত এটাই ক'ম, যিসকলৰ বয়স আছে বা তেওঁলোকে টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকে ৰেগুলাৰ মোডতে হওক বা ডিষ্টেঞ্চ মোডতে হওক তেওঁলোকে DLED বা BEd কৰি নিজৰ সুযোগ যাতে বৰ্তাই ৰাখিব পাৰে। আৰু ইয়াৰ উপৰিও যিসকল টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে তেওঁলোকেও পঢ়া শুনা ভালদৰে কৰি থাকক। অতি সোনকালেই অনলাইন আবেদনৰ কাৰণে সময়সূচী আহিব। আৰু LP UPৰ ক্ষেত্ৰতো নিৰ্বাচনৰ পিছতেই পৰৱৰ্তী ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু DEE ফালৰ পৰাই হওক বা মাধ্যমিক অসমৰ ফালৰ পৰাই হওক পৰৱৰ্তী নটিফিকেশ্যন ওলোৱাৰ লগে লগেই আপোনালোকক সকলোখিনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।